Hello everyone. এখন স্কুলত 2021 চনত ফেব্ৰুৱাৰী মাহত আমি চাৰিজন শিক্ষকে জয়েন কৰিছিলো নতুনকৈ আৰু 10 ফেব্ৰুৱাৰীৰ দিনাখন মই আৰু আনোৱাৰ স্যাৰ আমি দুইজনে একেটা ডেটতে জয়েন কৰিছিলো আৰু ফাইনালি আজি আনোৱাৰ স্যাৰ স্কুলখনক এৰি থৈ যাব ওলাইছে অন্য এখন স্কুললৈ ট্ৰান্সফাৰ হৈ একঘেয়ামিকৈ চলি থকা এখন স্কুললৈ যেতিয়া চাৰিজন শিক্ষক একেলগে আহে গোটেই পৰিৱেশটো হলনি হৈ যায় আৰু এটা নতুন ৰূপ লৈছিল আসলতে এখন নতুনকৈ প্ৰাণবোৱা স্কুলৰ নিচিনা হৈ গৈছিল কাৰণ আমি চাৰিজনে আছিলো বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ এজন গোলাঘাট যোৰহাট দৰং আৰু মই আছিলো লখিমপুৰৰ গোলাঘাট আৰু যোৰহাটৰ স্যাৰ দুজন আগতে গুচি গল পিছে আনোৱাৰ স্যাৰ আছিল মোৰ লগত আৰু এতিয়া আনোৱাৰ স্যাৰ ইয়া যাবলৈ ওলাইছে আজি শেষৰটো দিন তেওঁৰ ইচ্ছা অনুযায়ী আমি কোনো ধৰণৰ আনুষ্ঠানিকতা আজি আয়োজন কৰা নাছিলো মাত্ৰ এখন বিদায় সম্বৰ্ধনা পত্ৰ এখন গামোচা আৰু এটি সৰুকৈ উপহাৰ এয়া আমাৰ ষ্টাফ ৰুমতে তেওঁক জসা হল আৰু এটি সৰুকৈ প্ৰীতিভোজৰ আয়োজন কৰিছিলো কাৰণ লগে ভাগে এখাজ খাই লওঁ বুলি স্যাৰ আৰু মোৰ মাজত এজ গেপটো বহুত বেছি কম আৰু হসাকৈ ফ্ৰেণ্ডৰ নিচিনাই আছিল বহুতখিনি কামত তেওঁ হেল্প কৰি থৈ গৈছে কেতিয়াও নাপাহৰো যিকোনো কামতে স্যাৰ কেৱল চিঞৰি থাকো আৰু আজি বহুত বেছি বেয়া লাগিছে মোৰ মানুহজনে তেওঁক লগ কৰি আহিলে ইমোশনখিনি বহুত দেৰি কন্ট্ৰোল কৰি থাকিলো যদিও তেওঁক দেখা পাই একেবাৰে নোৱাৰিলো এয়া আছিল আজিৰ ভিডিওটো